কুকুৰাখিনিৰ বয়স 29 দিন। ইয়াৰ আগৰ যিটো মই ভেকচিনেশ্যন কৰিছিলোঁ সেইটো মই 21 দিনত কৰা নাছিলোঁ, মানে মই 22 দিনত কৰিছিলোঁ। আৰু সেইটোৰ কাৰণে মোৰ মানে আজি ইহঁতৰ ভেকচিনেশ্যন কৰিম। আৰু যিখিনি পোৱালি আছে পোৱালিখিনি মানে ভাল এটা ধুনীয়া গ্ৰোথ লৈ আছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ফাৰ্মিং ইউটিউব চেনেললৈকে। আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। কাৰণ কিয় এনেকুৱা মানে সৰু সৰু টিপছ, সৰু সৰু জানিবলগীয়া কথা মই আপডেট জনাই আছোঁ। মোৰ সোণালী মুৰ্গীৰ যিটো চিৰিজ হয়, এই প্ৰথমৰ পৰা যিটো এইটো ছেকেণ্ড বেটছ মই পুহি আছোঁ, ভাল এটা মই গ্ৰোথ দেখা পাইছোঁ। আৰু সেইটো কাৰণে আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাই আছোঁ। আৰু আজি বৰ্তমান এই 29 দিনত মই মানে ভেকচিনেশ্যন কৰিম। আৰু যদি পাৰোঁ আপোনালোকক দেখুৱাব ভেকচিনেশ্যনটো, তো নিশ্চয় দেখুৱাম কেনেকুৱাকৈ দিওঁ। আৰু ইয়াৰ আগৰ যিটো ভেকচিনেশ্যন মই কৰিলোঁ, থাৰ্ড ভেকচিনেশ্যনটো, সেইটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে পোৱালিখিনি এইফালৰ পৰা সেইফালে মানে ঘূৰি থাকে, তো সেনেকুৱাকৈ ধৰাটো ইমান সম্ভৱ নাছিলে। আজি কিবাকৈ হ'লেও মানে যেনেকৈ কি নহওক, যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ পোৱালিখিনি ভাল এটা ধুনীয়া গ্ৰোথ লৈছে। আৰু কেনেকুৱাকৈ গ্ৰোথ ল'লে মই আপোনালোকক কথাখিনি কৈছোঁৱেই। আৰু যদি আপোনালোকে মোৰ প্ৰথমৰ পৰা ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে নিশ্চয় গমেই পাব যে ইহঁতক চোৱা চিতাটো মই কেনেকুৱা ধৰণে কৰি আছোঁ। আৰু আগৰ যিখিনি মোৰ ফাৰ্ষ্ট বেটছটোত পোৱালি আছিলে সৰু ডাঙৰ আছিলে, কিন্তু এইবাৰৰ যিটো এইটো বেটছটো এক সমানৰ হৈছে পোৱালিবিলাক। কাৰণ কিয় আপোনালোকে যিটো দানা, যিটো ফ্ৰী স্পেচত সিহঁতক ৰাখিব লাগে, মই সেনেকুৱা হিচাপত ৰাখিছোঁ। আৰু সেইকাৰণে হয়তো এক সমানৰ মানে গ্ৰোথটো লৈ আছে। আৰু আপোনালোকেও এনেকুৱা কৰিব পাৰে মোৰ দৰে, তেতিয়া আপোনালোকে মানে ভাল এটা বেনিফিটত থাকিব। আৰু ইহঁতৰ যিখিনি বৰ্তমান মাটিৰ ওপৰত ভুচি দিছিলোঁ, ভুচিখিনি মানে এফালৰ পৰা নি এফালে সেই কৰিলে। আৰু কেইদিনমান ৰাখিম চাগে এইখিনি ভুচি, তাৰপিছত আকৌ নতুনকৈ এইখিনি উলিয়াই দি আকৌ ভুচি দিব লাগিব। কাৰণ কিয় ইহঁতে মানে লেতেৰা কৰিছে কিছু, কিন্তু বৰ্তমান ৰাখিব পৰাতে আছোঁ। কিন্তু বহুত বেছি লেতেৰা কৰিলে এইবিলাক চাফা কৰি দিব লাগিব। কাৰণ কিয় বহুত বেছি লেতেৰা হ'লে অলপ বেমাৰ হ'ব পাৰে, আৰু যিমানে চাফাত ৰাখিব সিমানে মানে বেমাৰ কম হ'ব, এইটো কথা মনত ৰাখিব। আৰু বৰ্তমান এতিয়া 6:30 বাজি গ'ল, 7টাই বাজিব। মই আপোনালোকক এই ৰাতিপুৱাৰ দৃশ্য দেখুৱাই আছোঁ। এনেকুৱাকৈ গোটেইবিলাক পোৱালি খাই আছে, এই বাঁহত বহি আছে এনেকুৱাকৈ। আৰু ৰাতি মই ইহঁতক মানে কি কৰোঁ, দানা খোৱাৰ কাৰণে হেৰি নকৰোঁ। কাৰণ কিয় ইহঁতে যেতিয়াই পোহৰ হয় তেতিয়াৰ পৰা খোৱা আৰম্ভণি কৰে। ৰাতি লাইট এইবিলাক বন্ধ কৰি থৈ দিয়া যায়। কাৰণ কিয় ইহঁতক মই যেনেকুৱা হিচাপত ৰাখিব ইচ্ছা কৰোঁ সেনেকুৱা হিচাপত মানে সৰুৰ পৰাই মানে এটা ছিষ্টেমেটিকলি কৰিছোঁ। আৰু সেইটোৰ কাৰণে মোৰ আগত ডাঙৰ পোৱালিখিনিও এনেকুৱা হৈ আছে, বৰ্তমান কণী পাৰি আছে সিহঁতকেইটাও। আৰু আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। বৰ্তমান এতিয়া গধূলি সময়, আৰু মোৰ পোৱালিখিনিৰ মানে আজি ভেকচিনেশ্যন কৰিম। আৰু কেনেকুৱাকৈ কৰিম আপোনালোকক কৈ আছোঁ যে ইহঁতৰ ফিডাৰত দানা আছে, কিন্তু ড্ৰিংকাৰ নাই ইয়াতে। কাৰণ কিয় ড্ৰিংকাৰৰ যিখিনি পানী আছিলে আজি মই নৰ্মেল পানীয়ে দি থৈ দিছিলোঁ। কাৰণ কিয় ভেকচিনেশ্যনৰ দিনা আপোনালোকে যদি গধূলি ভাগত কৰে, দিনৰ ভাগত আপোনালোকে নৰ্মেল পানী দিব। আৰু আগা দিনা মানে যিদিনা আপুনি ভেকচিনেশ্যন থাকে তাৰ আগদিনাও আপোনালোকে নৰ্মেল পানী দিব। আৰু ভেকচিনেশ্যন কৰাৰ পিছত নেক্সট দিনাও আপোনালোকে নৰ্মেল পানীয়ে দিব। কাৰণ ভেকচিনেশ্যন কৰাৰ পিছত ইহঁতৰ মানে যিটো ভেকচিনেশ্যনৰ যিটো প্ৰভাৱ, সেইটো মানে 24 ঘণ্টালৈকে ইহঁতৰ শৰীৰত থাকে। সেইটোৰ কাৰণে নেক্সট দিনা কোনো ধৰণৰ আপোনালোকে ভিটামিন বা কেলছিয়াম কোনো ধৰণৰ নিদিব, নৰ্মেল পানী এনেকুৱাকৈ দিব। আৰু বৰ্তমান এনেকুৱাকৈ ড্ৰিংকাৰত পানী দিয়া সময় হৈছে ইহঁতৰ 1.5 ঘণ্টামান হ'ল। আৰু এতিয়া বৰ্তমান ইহঁতে সকলোবিলাকে পানী বিচাৰি আছে, কাৰণ মই পানী ইয়াতে দিয়া নাই। কাৰণ এতিয়া বৰ্তমান যিটো ভেকচিনেশ্যন, সেই ভেকচিনেশ্যনটো যিটো 2 নম্বৰ ভেকচিনেশ্যন কৰিছিলোঁ সেইটো চকুত দিছিলোঁ। আৰু সেই 2 নম্বৰ ভেকচিনেশ্যনটোৱে আজি মই আকৌ কৰিম, কিন্তু পানীত মিক্স কৰি পেলাই দিম ইহঁতক খাবলৈ। আৰু তেনেকুৱাকৈ খোৱাৰ পিছত যেতিয়া যিমান সোনকালে পানীখিনি খাই শেষ কৰিব, ভেকচিনেশ্যন খোৱা শেষ হ'ব ইহঁতৰ, তাৰপিছত মই আকৌ নৰ্মেল পানী ইহঁতক খাবলৈ দিম। আৰু এনেকুৱাকৈ বৰ্তমান এতিয়া দানা খাই আছে, পানী বিচাৰি আছে, কিন্তু পানী পোৱা নাই। কৰিম, কাৰণ 1.5 লিটাৰ পানী ইহঁতে সোনকালে খাই শেষ কৰিব। কাৰণ যদি মই 3 লিটাৰ কৰি দিওঁ তেতিয়াহ'লে ভেকচিনেশ্যনৰ যিটো ড'জেজ সেইটো কমি যাব। কাৰণ আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ফাৰ্ষ্ট টাইম চাই আছে মোৰ চেনেলটো, নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব।
যিখিনি পানীখিনি আছে ইয়াতে মই সেই কৰি দিলোঁ, এড কৰি দিয়াৰ পিছত ইয়াতে যিটো মেডিচিন আছে মেডিচিনখিনি মই গোটেই দি দিলোঁ। আৰু এইটো পানীটো মিক্স কৰাৰ পিছতে মানে সোনকালে গোলাই যায়। আৰু এনেকুৱাকৈ দিলোঁ, দিয়াৰ পিছত পানী ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ 1.5 লিটাৰ পানী দিওঁ, কাৰণ যিমান সোনকালে শেষ কৰে তাৰপিছত আকৌ মই নৰ্মেল পানী দিওঁ। এইখিনিয়ে পানী দিছোঁ, কাৰণ কিয় ইয়াত চাই বেছি পানী দিলে যিটো ভেকচিনেশ্যনৰ পাৱাৰ সেইটো কমি যাব, আৰু কমি নোযোৱাৰ কাৰণে এইখিনি পানীয়ে যথেষ্ট। আপোনালোকে দেখা পাইছে এই ভেকচিনেশ্যনৰ যিখিনি মেডিচিন আছিলে মই ড্ৰিংকাৰৰ পানীৰ লগত মিক্স কৰি দিয়াৰ পিছত এই গোটেইবিলাক মানে পোৱালি থোপ খাই একেলগে খাই আছে। আৰু এনেকুৱা আপোনালোকে কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।